এবাৰ ঘৰত বহুত বেছি গৰম পালোঁ, যাৰ কাৰণে পূৰা মুখ একদম টেনিং পৰি গৈছে। সেইকাৰণে ভাবিছোঁ অকণমান কেয়াৰ কৰি আহোঁ। আৰু টোপনি নাই, পূৰা মোৰ ডাৰ্ক চাৰ্কেল আহি গৈছে। ক'ত যাম আপোনালোকে? মই এতিয়া ধুনীয়াকৈ ওলাই ল'লোঁ। আচলতে মানুহে প্ৰথমতে নিজক ভাল পাব লাগে। নিজক ভাল পোৱা মানে কি, আপুনি নিজৰ কেয়াৰ লোৱা, নিজৰ যদি ছাল চুলি অকণমান বেয়া হৈ গৈছে, নিজক অকণমান সজাই পৰাই ৰখাটোৱে নিজক ভাল পোৱা নুবুজাই জানো? আৰু এয়া প্ৰথমতে মই আহি ল'লোঁ চেলনলৈ বুলি, আৰু ৱেক্সিং কৰোৱাৰ পিছত মই কৰিলোঁ মেনি পেডি। সঁচাকৈ ইমান ধুনীয়াকৈ কৰাই দিছে যে বহুত বেছি ৰিলেক্স ফিল হৈছে। আচলতে এইবোৰ মই সঘনাই কৰি নাথাকোঁ। যেতিয়া ভাবোঁ যে মোৰ স্কিনখন অকণমান বেয়া হ'ব ধৰিছে, টেনিং পৰিছে, আৰু তেতিয়াহে অকণমান কৰিব যাওঁ। কাৰণ কিয়, আমাৰ স্কিনখনকো মইশ্চাৰাইজাৰৰ বা ৰিলেক্সেশ্যনৰ প্ৰয়োজন হয়। আমি যিহেতুকে মহিলাসকলে কিটচেনত কাম কৰি থাকোঁ, বা কিটচেন বুলি নহয়, সকলোতে যিহেতুকে কাম বন আমাৰ কৰি থকা হয়, আৰু আমাৰ স্কিনবিলাক বহুত চেঞ্চিটিভ হয় বা বহুত বেছি ছফ্ট হয়। আৰু সেইকাৰণে আমাৰ স্কিনত, ল'ৰা মানুহৰ স্কিনতকৈ প্ৰথমতে আমাৰ টেনিং পৰে, বা ধৰা কিবা বেছি দাগ চাগ সেনেকৈ আহি যায়। আৰু সেইবাবে আমাৰ স্কিনখনক বৰ কেয়াৰৰ প্ৰয়োজন হয়। আৰু মোৰ মেনি পেডি কৰোৱা হোৱাৰ পিছত এতিয়া মোৰ ফেচিয়েল এটা কৰাই ল'লোঁ, আৰু মোৰ সম্পূৰ্ণ হৈ গ'ল চবখিনি কাম। আৰু এতিয়া আমি অকণমান চিপিত এনেকৈ যিবিলাক ৰাস্তাৰ কাষতে বজাৰবিলাক লাগি থাকে, অকণমান বজাৰটো চালোঁ। আৰু এয়া যিটো বৰষুণ আহিলে, দৌৰা দৌৰি ঘৰ আহিলোঁ। আৰু ঘৰত আহি দেখিলোঁ যে মানুহজনে লিচু আনিছে। অসমলৈ গৈ মই লিচু খাবই নাপালোঁ, আৰু সেয়ে আহি ইয়াতে বৰ ধুনীয়াকৈ লিচুৰ জুতি ল'লোঁ। আৰু এয়া সিহঁতে তাৰ পৰা মইশ্চাৰাইজাৰটো দিছিলে লগাবৰ বাবে। আৰু আজিলৈ ইমানে, বাই।